উত্তৰটো তেওঁ 10 তাৰিখে ৰাইজৰ আগত ক্ষমা বিচাৰিব লাগিবই। আমি তাৰ কাৰণে যদি তেওঁ 10 তাৰিখে কিছু কথা প্ৰকাশ কৰে আমিও নিজৰ ফালৰ পৰা কিছু কথা অহা 11 ছেপ্টেম্বৰত প্ৰকাশ কৰিবলৈ আমিও কিছু কথাবোৰ নিজৰ ফালৰ পৰা যোগাৰ কৰি আছোঁ। চাওক, ৰাজনীতিটো চলি থাকিব। ৰাজনীতি বিধানসভাৰ ভিতৰতো হ'ব, বিধানসভাৰ বাহিৰতো হ'ব। আৰু আমিও উত্তৰ বিধানসভাৰ ভিতৰত আৰু আমিও উত্তৰ বিধানসভাৰ বাহিৰত দিবলৈ আমি প্ৰস্তুত হৈ। আমাৰ প্ৰথম কথা হ'ল যে অসমৰ ৰাইজৰ মাজত এটা শান্তি সম্প্ৰীতি আৰু সমন্বয় পৰিৱেশ থাকক। এই ক্ষেত্ৰত কংগ্ৰেছ দলৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ। কংগ্ৰেছ দল সংবিধানৰ সুৰক্ষা কৱচৰ দৰে কাম কৰিব লাগিব, লোকতন্ত্ৰৰ সুৰক্ষা কৱচৰ দৰে কামখিনি কৰিব লাগিব। আৰু নিশ্চয় যদি আমাৰ কামখিনি ৰাইজে ভাল পায়, আগন্তুক দিনক ৰাইজক সেৱা কৰিবলৈ ৰাইজে আমাক সুবিধাটো দিব। উত্তৰটো তেওঁ 10 তাৰিখে ৰাইজৰ আগত ক্ষমা বিচাৰিব লাগিবই। আমি তাৰ কাৰণে যদি তেওঁ 10 তাৰিখে কিছু কথা প্ৰকাশ কৰে আমিও নিজৰ ফালৰ পৰা কিছু কথা অহা 11 ছেপ্টেম্বৰত প্ৰকাশ কৰিবলৈ আমিও কিছু কথাবোৰ নিজৰ ফালৰ পৰা যোগাৰ কৰি আছোঁ। চাওক, ৰাজনীতিটো চলি থাকিব। ৰাজনীতি বিধানসভাৰ ভিতৰতো হ'ব, বিধানসভাৰ বাহিৰতো হ'ব। আৰু আমিও উত্তৰ বিধানসভাৰ ভিতৰত আৰু আমিও উত্তৰ বিধানসভাৰ বাহিৰত দিবলৈ আমি প্ৰস্তুত হৈ। আমাৰ প্ৰথম কথা হ'ল যে অসমৰ ৰাইজৰ মাজত এটা শান্তি সম্প্ৰীতি আৰু সমন্বয় পৰিৱেশ থাকক। এই ক্ষেত্ৰত কংগ্ৰেছ দলৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ। কংগ্ৰেছ দল সংবিধানৰ সুৰক্ষা কৱচৰ দৰে কাম কৰিব লাগিব, লোকতন্ত্ৰৰ সুৰক্ষা কৱচৰ দৰে কামখিনি কৰিব লাগিব। আৰু নিশ্চয় যদি আমাৰ কামখিনি ৰাইজে ভাল পায়, আগন্তুক দিনক ৰাইজক সেৱা কৰিবলৈ ৰাইজে আমাক সুবিধাটো দিব। উত্তৰটো তেওঁ 10 তাৰিখে ৰাইজৰ আগত ক্ষমা বিচাৰিব লাগিবই। আমি তাৰ কাৰণে যদি তেওঁ 10 তাৰিখে কিছু কথা প্ৰকাশ কৰে আমিও নিজৰ ফালৰ পৰা কিছু কথা অহা 11 ছেপ্টেম্বৰত প্ৰকাশ কৰিবলৈ আমিও কিছু কথাবোৰ নিজৰ ফালৰ পৰা যোগাৰ কৰি আছোঁ। চাওক, ৰাজনীতিটো চলি থাকিব। ৰাজনীতি বিধানসভাৰ ভিতৰতো হ'ব, বিধানসভাৰ বাহিৰতো হ'ব। আৰু আমিও উত্তৰ বিধানসভাৰ ভিতৰত আৰু আমিও উত্তৰ বিধানসভাৰ বাহিৰত দিবলৈ আমি প্ৰস্তুত হৈ। আমাৰ প্ৰথম কথা হ'ল যে অসমৰ ৰাইজৰ মাজত এটা শান্তি সম্প্ৰীতি আৰু সমন্বয় পৰিৱেশ থাকক। এই ক্ষেত্ৰত কংগ্ৰেছ দলৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ। কংগ্ৰেছ দল সংবিধানৰ সুৰক্ষা কৱচৰ দৰে কাম কৰিব লাগিব, লোকতন্ত্ৰৰ সুৰক্ষা কৱচৰ দৰে কামখিনি কৰিব লাগিব। আৰু নিশ্চয় যদি আমাৰ কামখিনি ৰাইজে ভাল পায়, আগন্তুক দিনক ৰাইজক সেৱা কৰিবলৈ ৰাইজে আমাক সুবিধাটো দিব।